ৰেকৰ্ডছৰ ওপৰত ৰেকৰ্ডছ ভাঙিছে প্ৰথমতে আমি আহিলো আমাৰ ভিডিঅ'টো ইন্ট্ৰোডাকশনটো দিলো নমস্কাৰ এভৰিৱান ওয়েলকাম বেক টু ইয়োৰ ইউটিউব চেনেল চাই উইথ চিনেমা আজি আমি अगेन ৰৈ ৰৈ বিনালে ৰেকৰ্ডছৰ ওপৰত কথা পাতিব ওলাইছো अगेन মানে এইটো একচুয়ালি ফাৰ্স্ট ভিডিও হ'ব আমাৰ ৰেকৰ্ডছৰ ওপৰত বাকি আমি ঢেৰ ভিডিও বনাইছো ৰৈ ৰৈ বিনালে টিকেট বুকিংৰ ওপৰত বনাইছো ৰৈ ৰৈ বিনালে ট্ৰেইলাৰৰ ওপৰত ৰিভিউ দিছো আপোনালোকে হেবিলাক ভিডিও নিশ্চয় চাব আৰু টিকেট বুকিংৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰবলেম আহিছে আমি হেতু বস্তুক লৈও এটা ভিডিও বনাইছো টিউটোৰিয়েল ভিডিও আপোনালোকে হেতু চেক আউট কৰিব পাৰে তো আহি যাও আমি আজিৰ ভিডিওটো লৈকে তই মানে ভাবিছিলি নে এনুকা এটা হেই পাব যে বুক মাই শোৰ সাইটটোৱে ক্র্যাশ হৈ যাব প্ৰথম কথা আৰু নিয়াৰ এবাউট আৰু 50 বছৰ মান ইটো ৰেকৰ্ড অসমীয়া ইন্ডাষ্ট্ৰীত নো ব্ৰেক কৰিব নোৱাৰে ইয়েস আৰু সেকেন্ড কথা জুবিন দাই যিটো আমাৰ অসমীয়া সিনেমাক লৈ কিনে এটা বিপ্লৱ সৃষ্টি কৰিব খুজিছিল যিটো আজি দুৰ্ভাগ্যক্ৰমে তেখেতে আজি দিয়াই নাথাকে সেইটো দেখা চাব কাৰণে মানে ৰেকৰ্ডৰ পৰা আমাক ৰেকৰ্ড দি গৈছে এতিয়া আমাক সিনেমা হলতো আমাক এতিয়া ৰেকৰ্ড দিব থাকে তো মানে এটা বেলেগ লেভেলত আমাৰ এটা মানে এখন অসমীয়া সিনেমা এনেকুৱা লেভেলত যে আমি টিকেট এখন বুকিং কৰিবৰ কাৰণে কালি আমি ৰাতি আমি 3 ঘণ্টা যুঁজিব লগা হৈছে পইচা আমাৰ টিকেট বুকিং কৰিও আমাৰ কেনসেল হৈ কিনে আমাৰ ৰিফান্ড হৈ কিনে আকৌ বুকিং কৰিলো তো তেনেকুৱা মানে ৰাতিপুৱা আমি ট্ৰাই কৰিছিলো 6টা শো চাম বুলি কিন্তু আমি নোৱাৰিলো কিন্তু আমি ৰাতিপুৱা 9টা শোটো আমি চাম তো সেইখিনি কলো আৰু মানে থাৰ্ডলি কথাখিনি কওঁ যে আমাৰ অসমৰ মানুহখিনিক অশেষ ধন্যবাদ কি কম মানে জুবিনদাৰ যিখিনি সপোন আছিল সপোনখিনি চাগে জুবিনদা জীয়াই থাকিলে চাগে ইয়াতকে মানে এইখিনি দেখাবলৈ চাগে জুবিনদা মানে বিশ্বাসে নকৰিলে হয় একদম আৰু মোৰ এইখিনি কথা এইটো মানে ভাবি বেয়া লাগে যে আজি মই সিনেমাখন চাই আহি কিনে মই কাক কম ভাল লাগা বুলি কাক টেক কৰি কিনে কম যে কি জুবিনদা আপুনি এখন কি মুভি বনাই দিলে তো সেইখিনি কথা ক'বলগীয়া আছিল মানে এইখিনিতো আমি জানো এইখিনি মানে মৰম দিব কিন্তু ইমান বেছি মানুহ ৰখি আছে ইমান মানে আনলিমিটেড মানে একদম সুনামি আহাৰ দৰে যে মৰম একচুয়ালি ভাবা নাছিলো যে লাইফত কি এনুকা বস্তু এটা দেখিম যে আমাৰ অসমীয়া মুভি এখনৰ কাৰণে বুক মাই শোৰ দৰে সাইট এটা ক্র্যাশ হৈ যাব কমপ্লিটলি আনকি বুক মাই শো বুলি নহয় ডিস্ট্ৰিক্ট এপো ক্র্যাশ হৈ গৈছে এতিয়া কথাটো হ'ল যে 31 অক্টোবৰৰ দিনা সমান্তৰালভাৱে এছএছ ৰাজামৌলিৰ বাহুবলীখন ৰিলিজ দিব এতিয়া এছএছ ৰাজামৌলিৰ লোকে ডাঙৰ লিজেন্ডাৰী ডাইৰেক্টৰ কানলৈকে যাই ক'ব যে জুবিন গাৰ্গ কি হয় এইবিলাক মেটাৰে নকৰে বৰ্তমান এতিয়া মানে অসমত মানে অকল জুবিন গাৰ্গৰ মুভিয়ে চলিব জুবিন গাৰ্গ কি হয় তো মানে সেইটোৱে আমাক লাগে এছএছ ৰাজামৌলিতকৈ ওপৰত আমাক লাগে যিমান হলিউডৰ ডাঙৰ ডাঙৰ ডাইৰেক্টৰ আছে যিমান আছে আমাৰ নামকেইটা মই এতিয়া মনত অহা নাই ক্ৰিষ্টোফাৰ নোলান হওক মাইকেল বে ইয়েস তাৰপিছত ডাঙৰ ডাঙৰ যিমান আছে তো তালৈকে আমাৰ নামখিনি যাম আৰু আমি জানিব পৰা মতে ফাৰ্ষ্ট উইক 7 উইকত টোটেল সিনেমা হল অলৰেডি সব প্যাক মানে ফুল প্যাক তাৰ নেক্সট আহিব নেক্সট শিডিউল হ'ব আমাৰ বুকিং স্টাৰ্ট হ'ব চাগে নৱেম্বৰ 2-3 তাৰিখৰ পৰা স্টাৰ্ট হ'ব নেক্সট উইকৰ কাৰণে ইটো অলমোস্ট মানে মানুহে এতিয়া মানে পাবনে নাই এতিয়াও মানে আশা কম আছে আপোনালোকৰ এজন মানুহ যদি 40টা 50টা টিকেট যদি বুক কৰে তো কিমান ডাঙৰ কথা মানে আপোনালোকৰ যদি চাব মন আছে আপোনালোকে 5G নেটৱৰ্ক লৈ কিনে ৰেডি হৈ থাকিব বুক মাই শোত আহাৰ লগে লগে টিকেট কাটিব আদাৰৱাইজ আপোনালোকে নাপাব আৰু এটা সাজেশন দিও আমাৰ ভিউৱাৰ্ছক যেহেতু আমি ইমানখিনি সাজেশন দি আছো মোবাইলতকে বেছি আপোনালোকে ল্যাপটপত ট্ৰাই কৰক ল্যাপটপত আপোনালোকৰ মানে সোনকাল হ'ব বেছি প্ৰবলেম নহয় মোবাইলত অলপমান কি হয় যেহেতু মোবাইলৰ সাইটটো মানে এপত ইমানখিনি টানিব নোৱাৰে এটা বুক মাই শো সাইটত যাওক আপোনালোকৰ সোনকালে হ'ব ৰাইট আৰু ইয়াৰ মাজতে মই এটা ৰেকৰ্ডৰ কথা কৈ দিও একচুয়ালি আমাৰ তাত তথ্য মানে বহুত জায়গাৰ পৰা বহুতটা তথ্য আহি পৰিছে যে এইটো ৰেকৰ্ড ভাঙিছে সেইটো ৰেকৰ্ড ভাঙিছে আমি এটা প্ৰতিদিন টাইমৰ এটা নিউজ এটা পাইছো তাতে লিখিছে যে ফাৰ্স্ট 1 আৱাৰত টোটাল 5,50,000 টিকেট বুক হৈছে দ্যাট মিন্স যদি আপোনালোকে 200 টকাকেও ধৰে পাৰ এভাৰেজ টিকেট তেনেলে 11 কোটি টকাৰ টিকেট বুক হৈছে এটা এইটো কিমান দূৰ সঁচা নাজানো কিন্তু সঁচা যদি মানে বুকু হাত পৰি গৈছে এই কলো এইটো সঁচা হ'বই কাৰণ আমি এটা বেলেগ দেখা পাম আৰু আপোনালোকে আচৰিত নহব ভাবি কিনে যে এইখন মুভি নেটফ্লিক্স বা এমাজন দৰে OTT প্লেটফৰ্মে এইখন যে নিনিব একদম নিউজ শুনাবলৈ আপোনাৰ সাৰপ্ৰাইজ হ'ব এইখন মানে এইখন ইন্টাৰনেশ্যনেল লেভেলত যাব আৰু যিটো এক্টিং কৰিছে আনবিলিভেবল এক্টিং কৰিছে তাকে তো বিশেষ একো নকওঁ মই এইখিনিতে সামৰিছো ভিডিঅ'টো তো জয় জুবিন দা জয় আই অসম জয় জুবিন দা Audio Jungle